ট্ৰেভেল উইথ পহিনাশ্ৰী হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান গৈ আছোঁ ডিব্ৰুগড় জিলাৰ টেঙামাৰী হাবিগাঁৱত অৱস্থিত শ্ৰী শ্ৰী কলিয়াই থানলৈ বুলি। এই থানখন 120 বছৰ পুৰণি এখন আই থান আৰু এয়া আপোনালোকে দেখা পাইছে কলিয়াই থানৰ আদৰণি তোৰণ। এই থানলৈ যদি আপোনালোকে ডিব্ৰুগড় দিশৰ পৰা আহে তেতিয়াহ'লে দুটা পথেদি আহিব পাৰে। এটা মোহনা ঘাট হৈ যিটো ক্ৰমা হাইড্ৰপনিক নাৰ্চাৰী আগেদি সেইফালেদি আহিব পাৰে, নতুবা কমাৰণী চিগা হৈ আপোনালোকে এই থানলৈ আহিব পাৰে। আহি মই কলিয়াই থানৰ যি সন্মুখ ভাগ তাত আহি উপস্থিত হৈছোঁহি আৰু আপোনালোকে চিধা যদি যায় বগীবিল দলং পাব আৰু মোৰ এই বাওঁহাতে দেখিছে এয়া কলিয়াই থানৰ মুখ্য তোৰণ। এটা সুন্দৰ পৰিৱেশ আৰু মোৰ সোঁহাতে আপোনালোকে দেখা পাইছে মহাবাহু ব্ৰহ্মপুত্ৰ। বৰ্তমান পানী কমি আহিছে আৰু কমাৰ লগে লগে আপোনালোকে এই বালি চৰসমূহ দেখা পাইছে আৰু হয়তো কিছুদিনৰ পিছতেই ডিচেম্বৰ মাহৰ পৰা এই ঠাইডোখৰত মানুহে ভৰি পৰিব। ভক্তপ্ৰাণ ৰাইজে এই থানলৈ আহি আইক সেৱা জনাৰ লগতে তেওঁলোকে বনভোজো খায় এই স্থানতে। বলকচোন আমি থানখনৰ ভিতৰ ভাগলৈ প্ৰৱেশ কৰোঁ। এয়া মুখ্য তোৰণৰ পৰা থানখনৰ ভিতৰ ভাগলৈ এটা দীঘলীয়া বাট আপোনালোকে দেখা পাইছে। ভক্তপ্ৰাণ ৰাইজে কোৱা শুনিছোঁ শুদ্ধ মনে যদি আপুনি ইয়ালৈ আহে আপোনাৰ মনোকামনা পূৰণ হয়, গতিকে আপোনালোকেও ইয়ালৈ আহিব পাৰে। আৰু আপোনালোকে যদি ইয়াত শৰাই আগবঢ়াম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে মাহ প্ৰসাদ আদি সকলো ঘৰতে ধুই মেলি যি লাগে কল কুঁহিয়াৰ সকলোখিনি কাটি মেলি ঘৰতে লৈ আহিব আৰু আনি পেলাই ইয়াত জাষ্ট আপোনালোকে আগবঢ়াই দিব লাগিব। ইয়াতে কোনো ধৰণৰ শৰাই সজাই পেলাই দিয়া নহয়, গতিকে আপোনালোকে তাৰ ব্যৱস্থা নিজেই কৰি আনিব লাগিব। থানখনৰ সন্মুখভাগত এয়া দুডাল ঔটেঙা আপোনালোকে দেখা পাইছে আৰু ঔটেঙাকেইডালে এক গভীৰ পৰিৱেশ প্ৰদান কৰিছে। আৰু এই থানখনৰ পূজাৰীজনৰ মুখৰ পৰা জানো বলকচোন তেওঁ কি কয়। নাম হ'ল আমি সৰুতে শুনিছিলোঁ, আমাৰ আই পিতাইহঁতে কৈছিলে এই বোলে কলিয়াই ধৰ্ম প্ৰচাৰ কৰিবলৈ উজনিলৈ আহিছিল। উজনিত আহি ইয়াত প্ৰচাৰ কৰি ত্ৰিপুৰালৈ যাব লাগিছিল, ধেমাজিলৈ যাব লওঁতে তাতে বালি হেৰিতে ভক্তসকলক গৈ কথা বতৰা পাতি আছে। সেই সময়লৈ ৰজা ঘৰ সৈন্যই আগুৰি ধৰক ৰজাই তেতিয়া আয়ে ক'লে বোলে ৰ'বা মোক নুচুবা, মই ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা কৰিলে তেতিয়া তাতে অন্তৰ্ধান হ'লত তেতিয়া হেৰিবিলাকে শিষ্যবিলাকে কান্দিবলৈ ধৰিছে আৰু কান্দি তেতিয়া আকাশ মাৰ্গৰ পৰা এটা মাত আহিলে আৰু মাত ক'লে বোলে তোমালোকে মোক এতিয়া নোপোৱা, মই শিলেশ্বৰা হৈ ইয়াতে থাকিম, তোমালোকে মোক আৰাধনা কৰিব আৰু ভৱিষ্যতলৈকে পাই এনেকৈ ক'লত তাতে হৈ নাইকিয়া হ'ল অন্তৰ্ধান। তাৰ পাছত দেখালে জামিয়াক কুকুৰ গাঁৱৰ মানুহক দেখালে যে হেৰি মই এচটা শিল হৈ আছোঁ, আপোনালোকে মোক উদ্ধাৰ কৰক। তেতিয়া গাঁৱৰ ৰাইজ আহি হেৰি ক'লে তাত আহি বিচাৰিলে এচটা শিল পালে আৰু সেই শিলভাগে তাতে স্থাপন কৰিলে। ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ ভিতৰত আছে। আহি তাতে স্থাপন কৰি তাতে সেৱা শুশ্ৰূষা কৰিলে। 1950 চনত যেতিয়া ডাঙৰ ভূমিকম্প হ'ল, ব্ৰহ্মপুত্ৰ উঠি আহিবলগীয়া হ'ল, তেতিয়া সেই থানখনৰ স্থান সলনি কৰিবলগীয়া হ'ল, ইয়ালৈ আনিলে। এইখনে কলিয়াই আই থানখন বৰ্তমান টেঙামাৰী অৱস্থিত ব্ৰহ্মপুত্ৰ পাৰত। আৰু আপোনালোকে দেখা পাইছে থানখনত ভিতৰৰ ভাগত বহুত পাৰ চৰাই আছে আৰু পাৰসমূহেও এই থানখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে। আৰু এই থানখনৰ নিচেই কাষতে আছে ডাঙৰীয়া বাবাৰ থান। আমি এই থানখনতো এভাগ সেৱা আগবঢ়ালোঁ আৰু আমাৰ হনুমনে
এই পাৰসমূহ দেখা পাই ক'বই পৰা নাই আচলতে ই একেলগে ইমানবিলাক পাৰ চৰাই আজি প্ৰথম দেখা পাইছে। সেয়েহে সি আনন্দত আত্মহাৰা হৈ আছে আৰু আমি থানলৈ আগবঢ়োৱা যি বুট মগু আছিল সেই বুট মগুৰ পৰা কিছু বুট মগু লৈ এই পাৰসমূহক খাবলৈ দিছে। এয়া থানখনৰ ভিতৰৰ মণিকোট ভাগ আৰু এই থানখনৰ স্বত্বাধিকাৰী হৈছে ললিত চন্দ্ৰ মহন্ত, বুধবাৰী সত্ৰ, নাজিৰা, শিৱসাগৰ। ইয়াত এখন ফলকো আঁৰি থৈছে তেওঁলোকে স্বত্বাধিকাৰী। আৰু এই থানখনৰ বাওঁহাতে আছে এখন চালি আৰু এই চালিখনতে আপোনালোকে থানত যি আপোনালোকে চাকি ধূপ নৈবদ্য আগবঢ়ায় সেইসমূহ ইয়াতে আপোনালোকে আগবঢ়াব লাগিব। মুখ্য থানখনৰ ভিতৰত আপোনালোকে কেৱল এগছিহে বন্তি আগবঢ়াব পাৰিব। আৰু এয়া পোনমনে পাৰবিলাকক খাবলৈ দিয়াত ব্যস্ত। আপোনালোকে দেখা পাইছে পাৰবিলাক এই ঔজোপাৰ ডালত কিদৰে একেলগে ইমান ধুনীয়াকৈ বহি আছে। বৰ্তমান সময়ত এই ঔকিডালত ঔটেঙাও যথেষ্ট লাগি আছে আৰু আমি সকলো কাম সামৰি ঘৰলৈ বুলি যাবলৈ ওলালোঁ আৰু মনে ক'ব নোৱাৰা হৈ আনন্দত আত্মহাৰা হৈ সেইদৰে অকলে দৌৰি গৈ আছে। আপোনালোকে কেতিয়াবা সময় পালে আহিব এই থানখনলৈ, আহিলে নিশ্চয় আপোনালোকে খুব ভাল পাব। আৰু ডিচেম্বৰ মাহৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ ভিৰটো বাঢ়িব বুলি আমাক থানখনৰ ভক্তসকলে জনালে। আৰু আচলতে আমি আজি যেতিয়া আহিছিলোঁ প্ৰায় এই থানখনলৈ ভক্তপ্ৰাণ ৰাইজ নাছিল বুলিয়ে ক'ব পাৰি, কেৱল আমিয়ে আছিলোঁ। যি কি নহওক আহি খুব ভাল লাগিলে আজি। আচলতে এয়া আমাৰ উভতনি যাত্ৰা। ব্ৰহ্মপুত্ৰৰ পাৰে আমি উভতি গৈ আছোঁ। আচলতে এটা মথাউৰিৰ ওপৰেদি আমি গৈ আছোঁ আৰু মথাউৰিৰ ঠিক কাষতে আপোনালোকে মহাবাহু ব্ৰহ্মপুত্ৰখন দেখা পাইছে। আচলতে আজি ছট পূজাৰ বাবে এই ঠাইডোখৰ যিবিলাক ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে এই ঠাইডোখৰ সজাই পৰাই তুলিছে। ডিব্ৰুগড় মোহনা ঘাটৰ পৰা প্ৰায় 9 কিলোমিটাৰমান হ'ব এই শ্ৰী শ্ৰী কলিয়াই থানখনলৈ। বৰ্তমান পথছোৱা অতি সুন্দৰ হৈ আছে, কোনো অসুবিধা নাই। আপোনালোকে কোনো অসুবিধা নোহোৱাকৈ আৰামত আহিব পাৰিব। আৰু এই মথাউৰিৰ ওপৰে আমি গৈ আছোঁ আৰু ব্ৰহ্মপুত্ৰৰ যি নান্দনিক দৃশ্য সেই দৃশ্যসমূহ আমি উপভোগ কৰি গৈ আছোঁ।
আচলতে আজি এই থানখনলৈ আহি খুব এটা সুন্দৰ দিন পাৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।